আজি চাকৰি পোৱাৰ পিছত বহুত দেৰিলৈকে ৰখি নাথাকিব, লগে লগে বিয়াখন পাতিব। আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত কৰবাত সোমাই গ'ল যে বিয়া দেৰিকৈ পাতিব লাগে। মই আপোনালোকক ইম্পৰ্টেণ্ট লাইফ লেছন এটা দিব খুজিছোঁ। এটা সময় ল'ৰা ছোৱালী চাকৰি বাকৰি নাছিলে, কাম নাছিলে, বিয়া পাতোতে পাতোতে ৩২ বছৰ হয়, ৩০ বছৰ, ৩২ বছৰ। ৰিটায়াৰমেণ্টৰ দিনত আমাৰ ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিব আৰু মানুহৰ বহুত কষ্ট হয় সেই সময়ত। ল'ৰা ছোৱালী ডাঙৰ নহ'ল, ল'ৰা ছোৱালী কলেজতে পঢ়ি থাকিলে আৰু বহুত কষ্ট হয় যে মই ৰিটায়াৰমেণ্ট হ'ম, ল'ৰাজন এষ্টাব্লিছডেই নহ'ল। কেনেকৈ এষ্টাব্লিছ হ'ব? আপুনি বিয়াই কৰাইছে ৩৫ বছৰ, ৩৪ বছৰ, ৩০ বছৰত। আজিলৈকে চাকৰি নাই বুলি যোনে যোনে বিয়া কৰোৱা নাই, ঠিক আছে, কিন্তু ৬ মাহৰ ভিতৰত বিয়া পাতিব লাগে চাকৰি পোৱাৰ পিছত। ল'ৰা কোন হ'ব, ছোৱালী কোন হ'ব, এইটোত মোৰ এডভাইচ নাই। যাৰ যেনেকৈ আজি দেউতাক মাকো আছে, মই দেউতাক মাককো অনুৰোধ কৰিম ধৰি বান্ধি ৬ মাহৰ ভিতৰত বিয়া পাতি দিব। কাৰণ বিয়া নকৰা ফেশ্বনটোৱে আমাৰ জাতিটোক নিউমাৰিকেলি উইক কৰি দিব। এতিয়া কি হৈছে, কিছুমানে ১২টা জন্ম দি আছে, আমি জন্মই নিদিওঁ। তাৰমানে এই যে ছেমি কণ্ডাক্টৰ পাতিলোঁ, অডিটৰিয়াম পাতিলোঁ, ইয়াত কোন বহিব দুদিন পিছত? আপোনালোকে চিৰিয়াছলি চিন্তা কৰক, আজি যি ধৰণৰ অসমৰ পৰিৱেশ, সেই পৰিৱেশত আমি যিবিলাক বনাই গৈ আছোঁ, ২০ বছৰ পিছত আমাৰ ল'ৰা ছোৱালীয়ে চাব পাৰিব নেকি? আমাৰ ল'ৰা ছোৱালী জন্মই নহয়। বাপৰে, এটা আছে আৰু মানে বহুত কষ্ট। আৰে বাবা, চৰকাৰে কৈ থৈছে ২টালৈকে জন্ম হ'ব লাগে। আমি যদি জাতিটোক আগবঢ়াই লৈ নাযাওঁ, পপুলেশ্যন চায়েন্স ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যদি অতিৰিক্ত জন্ম হ'ব নালাগে এখন দেশত, কিন্তু দেশখনত যিমান প্ৰয়োজন সিমান নিউ জেনেৰেশ্যন আমি পাই থাকিব লাগে। অসমীয়া স্কুলত ল'ৰা ছোৱালী নাই, কিয় নাই? বোলে ছাৰ ল'ৰাই নহয়, গাঁৱত বাচ্চাই নাই। মই আগতে শিৱসাগৰ, চৰাইদেউ এইবিলাক জেগা যেতিয়া হস্পিটেলত গৈছিলোঁ, প্ৰতি মাহত ৩০টা ডেলিভাৰী হয়। পিছত যাওঁ, ডেলিভাৰী কমে, মই নাৰ্ছসকলক মাতি আনি কওঁ যে তহঁতি কি কৰিলি, ডেলিভাৰী 7টা। বোলে ছাৰ আমাৰ গাঁৱত ইমানেই জন্ম হয়, যিমান জন্ম হয় সিমানেই ইয়াত আহিছে। তাৰমানে আমাৰ অসমীয়া মানুহবোৰ এসময়ত নোহোৱা হৈ যাব নেকি? সেইকাৰণে আপোনালোকে এটা কথা চিন্তা কৰিব, পাৰ্চনেল লেভেলত দেৰিকৈ বিয়া কৰালে পেঞ্চনৰ সময়ত খুব কষ্ট পাব। যে ল'ৰা ছোৱালী এষ্টাব্লিছ হোৱা নাই, অমুক হোৱা নাই, তমুক হোৱা নাই। যিটো সময়ত লাষ্ট 5 ইয়াৰ্ছ এনজয় কৰিব লাগে, সেই 5 ইয়াৰ্ছ আপোনালোকে টেনশ্যন লৈ থাকিব। আৰু টেনশ্যনৰ নিয়ম কি? ডায়েবেটিছ হ'ব, হাৰ্ট প্ৰেছাৰ হ'ব, ষ্ট্ৰোক হ'ব। কাৰণ টেনশ্যনেতো এইবিলাকেই প্ৰেজেণ্ট দিয়ে। সেইকাৰণে প্ৰথম 55 হোৱাওঁতে মোৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, ছেট আপ হৈ যাব লাগে। আৰু তেতিয়ালৈকে অসমৰ ইমান পৰিৱৰ্তন হ'ব যে চাকৰি হাততে আমি পাম, কোনো কষ্টই নাই। কাৰণ অসম দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে। কোনেও ভাবিব নালাগে যে অসমত সুবিধা নাথাকিব। দ্বিতীয়তে, আমাৰ ল'ৰা ছোৱালীয়ে এটা নতুন প্ৰজন্ম অসমক উপহাৰ দিয়ক, এইটো আমাৰ এটা জাতীয় দায়িত্ব। আৰু দেউতাক মাকে সকলোৱে ভাবে যে মৃত্যুৰ আগতে নাতিটোৰ মুখ চাই যাওঁ, সেইটোও এটা কথা থাকে আমাৰ ঘৰত। সেইকাৰণে আজি চাকৰি পাই যোনে যোনে বিয়া কৰোৱা নাই 6 মাহৰ পিছত বিয়া পাতি ল'ব, ঠিক আছে? যোনে পাৰে বিয়াৰ চিঠিখন মোলৈকে পঠাব, কাৰোবাক ক'ৰবাত পালে বিয়া খায়ো আহিম বুলি, হ'ব?